নমস্কাৰ ক্ৰেক আসাম এক্সাম নামৰ ইউটিউব চেনেলটোলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি 2024 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ যোৱা বছৰৰ অৰ্থাৎ 2022 চনত অনুষ্ঠিত হৈ যোৱা এডিআৰই পৰীক্ষাৰ পেপাৰ 1ৰ সাধাৰণ জ্ঞানৰ আটাইকেইটা প্ৰশ্ন আলোচনা কৰিম। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা 8000তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইডবুক হয়। আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা 12600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লগতে অসম আৰক্ষী লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজনীয় হ'ব। আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে আপুনি যদি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। পেপাৰ 1ৰ প্ৰথম প্ৰশ্নটো দিয়া আছিল ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ভিক্টোৰিয়া মেমৰিয়েল পশ্চিমবংগৰ কলিকতাত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? ইয়াৰ উত্তৰটো হ'ব চি হিমা দাসে স্প্ৰিণ্টছ বা শ্বৰ্ট ডিষ্টেন্স দৌৰ খেলত অংশগ্ৰহণ কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছিল ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 2021 বৰ্ষৰ ডিচেম্বৰ মাহত ৰতন টাটাদেৱক অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল আৰু অসম বৈভৱ বঁটা লাভ কৰা ৰতন টাটাই আছিল প্ৰথমজন ব্যক্তি। নেক্সট চতুৰ্থ কুৱেশ্যনটো দিয়া আছিল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোনখন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন গুজৰাটৰ আহমেদাবাদত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছিল MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো হৈছে মানে ইয়াত আমাক LADৰ সম্পূৰ্ণ ৰূপটো লাগে। MPLADৰ সম্পূৰ্ণ ৰূপটো হ'ল মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট লোকেল এৰিয়া ডেভেলপমেণ্ট। গতিকে LADৰ সম্পূৰ্ণ ৰূপটো হ'ব লোকেল এৰিয়া ডেভেলপমেণ্ট। নেক্সট কুৱেশ্যনটো দিয়া আছিল কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ প্ৰতি বছৰে 3 ছেপ্টেম্বৰ তাৰিখটোত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছিল নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ তলত দিয়া থকা ডিৰাক নামৰ স্থানখনে অসম আৰু অৰুণাচল প্ৰদেশক সংলগ্ন কৰিছে। নেক্সট কুৱেশ্যনটো দিয়া আছিল ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি আছিল আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যনটো দিয়া আছিল প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। এই পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো ছাৰ আইজাক নিউটনে আগবঢ়াইছিল আৰু এই সূত্ৰটো হ'ল গতিৰ তৃতীয়টো সূত্ৰ। নেক্সট কুৱেশ্যনটো দিয়া আছিল জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম হ'ল হাৰাৰে। নেক্সট কুৱেশ্যনটো দিয়া আছিল সংযুক্ত আৰৱ এমিৰেটছৰ মুদ্ৰাৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি সংযুক্ত আৰৱ এমিৰেটৰ মুদ্ৰাৰ নাম হ'ল দিৰাম। নেক্সট কুৱেশ্যনটো দিয়া আছে কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি যোগীঘোপা আৰু পঞ্চৰত্ন নগৰ দুখনৰ মাজত নৰনাৰায়ণ সেতুখন অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছিল আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি আহোম ৰাজ্যৰ শেষৰজন ৰজা আছিল পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যনটো দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে বাঁহী আলোচনীখনত প্ৰকাশিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে বেংকক কোনখন দেশৰ ৰাজধানী চহৰ?
ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি বেংকক থাইলেণ্ড দেশখনৰ ৰাজধানী চহৰৰ নাম নেক্সট কুৱেশ্যনটো দিয়া আছে গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল অৰ্থাৎ অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি নেক্সট কুৱেশ্যনটো দিয়া আছে অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন 1900 চনত ডিব্ৰুগড়ত স্থাপিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ তলত দিয়া থকা গুৰুগ্ৰাম ঠাইখন নতুন দিল্লীৰ নিকটৱৰ্তী নেক্সট কুৱেশ্যনটো দিয়া আছে মাৰ্গাৰেট থেচ্চাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি মাৰ্গাৰেট থেচ্চাৰ ইউনাইটেড কিংডম বা ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে মানে ৰাছিয়া আৰু আলাস্কাৰ মাজত থকা জলভাগটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ৰাছিয়া আৰু আলাস্কাৰ মাজত থকা জলভাগটোৰ নাম হ'ল বেৰিং প্ৰণালী নেক্সট কুৱেশ্যনটো দিয়া আছে নিম্নলিখিত কোনখন চহৰ সাগৰৰ তীৰত অৱস্থিত নহয় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ইয়াত তলত দিয়া থকা বাংগালুৰু চহৰখন সাগৰৰ তীৰত অৱস্থিত নহয় নেক্সট কুৱেশ্যনটো দিয়া আছে নিম্নলিখিত কোনখন বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ ফাষ্টেগ টলৰ পৰা ৰেহাই দিয়া হয় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ তলত দিয়া থকা এম্বুলেন্স বাহনখনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ ফাষ্টেগ টলৰ পৰা ৰেহাই দিয়া হয় নেক্সট কুৱেশ্যনটো দিয়া আছিল অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ তেজপুৰত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছিল নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি তলত দিয়া থকা বলিভিয়া দেশখন দক্ষিণ আমেৰিকাৰ অন্তৰ্গত নেক্সট কুৱেশ্যনটো দিয়া আছে স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি স্বাধীনতা আন্দোলনৰ 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছিল প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি প্ৰথম ভাৰতীয় মহাকাশচাৰী আছিল ৰাকেশ শৰ্মা নেক্সট কুৱেশ্যনটো দিয়া আছিল অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসম ৰাজ্যিক সংগ্ৰহালয়খন গুৱাহাটীত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছিল নিম্নলিখিতসকলৰ কোনগৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নিম্নলিখিতসকলৰ ভিতৰত জয়ন্ত মল্ল বৰুৱাই অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে নেক্সট কুৱেশ্যনটো দিয়া আছিল কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি 1982 চনত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছিল বয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী হ'ল বিমান বাহন নেক্সট কুৱেশ্যনটো দিয়া আছে নিম্নলিখিতসমূহৰ কোনটো মৌল নহয় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি তলত দিয়া থকা কোৱাৰ্টছটো মৌল নহয় নেক্সট কুৱেশ্যনটো দিয়া আছে নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটোত বল ব্যৱহাৰ নহয় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ইয়াত দিয়া থকা বেডমিণ্টন খেলটোত বল ব্যৱহাৰ নহয় নেক্সট কুৱেশ্যনটো দিয়া আছে
প্ৰতি বছৰে মে মাহৰ 8 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি প্ৰতি বছৰে মে মাহৰ 8 তাৰিখে ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিষ্টেন দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰেমন মেগছেছে বঁটাটি কাক প্ৰদান কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ডক্টৰ কিৰণ বেদীক ৰেমন মেগছেছে বঁটাটি প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে নিম্নলিখিত সমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ হ'ল আৰ্যভট্ট নেক্সট কুৱেশ্যনটো দিয়া আছে এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোনখন দেশত আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ বাংলাদেশ দেশখনত আছে অৰ্থাৎ বাংলাদেশৰ মুদ্ৰাৰ নাম হ'ল টাকা নেক্সট কুৱেশ্যনটো দিয়া আছে কোনখন দেশে ভাৰতলৈ হিঙৰ সৰ্বাধিক ৰপ্তানি কৰে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি আফগানিস্তান দেশখনে ভাৰতলৈ হিঙৰ সৰ্বাধিক ৰপ্তানি কৰে নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন হৈছে গডছ অন কাণ্ট্ৰি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতৰ কেৰালা ৰাজ্যখনৰ পৰ্যটনৰ টেগলাইন হৈছে গডছ অন কাণ্ট্ৰি নেক্সট কুৱেশ্যনটো দিয়া আছিল নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন কোনখন ৰাজ্যত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন মেঘালয় ৰাজ্যখনত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জংগল ৱেলফেয়াৰ স্কুলখন মিজোৰামৰ ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জংগল ৱেলফেয়াৰ স্কুলখন মিজোৰামৰ ভাইৰেংটে ঠাইখনত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে চাংঘাই নামৰ জন্তুবিধ পোৱা ঠাইখন অৰ্থাৎ চাংঘাই নামৰ জন্তুবিধ কোনখন ঠাইত পোৱা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ চাংঘাই নামৰ জন্তুবিধ কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হাড়গিলাৰ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলিও জনাজাত হুইটলি বঁটাটি কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ হাড়গিলাৰ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলিও জনাজাত হুইটলি বঁটাটি পূৰ্ণিমা দেৱী বৰ্মনে লাভ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে দেশৰ অধীনত প্ৰণয়ন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে অনুচ্ছেদ 21 এৰ অধীনত প্ৰণয়ন কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাৰ এগৰাকী মন্ত্ৰী আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য চন্দ্ৰগুপ্ত মৌৰ্যৰ এগৰাকী মন্ত্ৰী আছিল নেক্সট কুৱেশ্যনটো দিয়া আছে নিম্নলিখিত কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি মৰক্কোৰ ইবন বটুতাই মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী আছিল ডক্টৰ বি আৰ আম্বেদকাৰ অৰ্থাৎ ডক্টৰ ভীমৰাও আম্বেদকাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে দুৰাণ লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন দেশ হৈছে অৰ্থাৎ দুৰাণ লাইনে কোন দুখন দেশৰ মাজত সীমাৰেখা গঠন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ দুৰাণ লাইনে পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ সীমাৰেখা গঠন কৰে নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতত জিতো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো হৈছে অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্টৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্টৰ নাম হ'ল সুব্ৰত কাপ নেক্সট কুৱেশ্যনটো দিয়া আছে
1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1926 চনত অসমত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে দা গুৱাহাটী বেংক লিমিটেড নেক্সট কুৱেশ্যনটো দিয়া আছে নীতি আয়োগৰ প্ৰধান চেয়াৰমেন গৰাকী কোন অৰ্থাৎ নীতি আয়োগৰ অধ্যক্ষ কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে হ'ল নীতি আয়োগৰ অধ্যক্ষ নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতবৰ্ষত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি ভাৰতবৰ্ষত সংসদীয় গণতন্ত্ৰ অনুসৰণ কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক পদ্মা নামেৰে জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোনো ঠাইৰ কৌণিক দূৰত্বক কি বোলা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোনো ঠাইৰ কৌণিক দূৰত্বক দ্ৰাঘিমাংশ বোলা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে নিম্নলিখিত যুগ্মসমূহৰ কোনটো শুদ্ধকৈ ৰচিত হোৱা নাই ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ইয়াত দিয়া থকা বায়োস্ফিয়াৰ আৰু পৰিৱেশ এইটো শুদ্ধকৈ ৰচিত হোৱা নাই নেক্সট কুৱেশ্যনটো দিয়া আছে সুনামি সংঘটিত হোৱা অঞ্চল হৈছে অৰ্থাৎ সুনামি ক'ত সংঘটিত হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ সুনামি মহাসাগৰত সংঘটিত হয় নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট হোৱা নাই ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ফেডাৰেল শব্দটো সন্নিৱিষ্ট নাই নেক্সট কুৱেশ্যনটো দিয়া আছে মুদ্ৰাবিহীনভাৱে বয় বস্তুৰ ব্যৱসায়ৰ পুৰণি প্ৰথাটো হৈছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মুদ্ৰাবিহীনভাৱে বয় বস্তুৰ ব্যৱসায়ৰ পুৰণি প্ৰথাটো হৈছে বিনিময় প্ৰথা নেক্সট কুৱেশ্যনটো দিয়া আছে দালবাতি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোনখন ৰাজ্যত পৰিৱেশন কৰা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি দালবাতি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে ৰাজস্থান ৰাজ্যখনত পৰিৱেশন কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণীক কি বুলি জনা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণীটোক হাৰ্বিভৰাছ বুলি জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ পূব ভাৰতৰ পাহাৰ আৰু জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্তশাসনৰ ব্যৱস্থা কৰা হৈছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত উত্তৰ পূব ভাৰতত পাহাৰ আৰু জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্তশাসনৰ ব্যৱস্থা কৰা হৈছে আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই